মাত্ৰ তিনিবিধ বস্তুৰ সহায়ত আপোনালোকৰ স্কিনত যদি বলিৰেখা পৰিছে বা আপোনালোকৰ স্কিনখন খুব বেছিকৈ শুকান হৈ গৈছে, ক'লা দাগ পৰিছে, এই সকলোবোৰ সমস্যা দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল, বগা আৰু গ্ল'য়িং কৰি তুলিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ খুব বঢ়িয়া এটা ৰিমেডি লৈ আহিছোঁ। যদি আপোনালোকৰ স্কিনখন কম বয়সতে কোচ খাই যোৱাৰ দৰে হৈছে বা আপোনালোকৰ স্কিনখনত বলিৰেখা আহিছে বা আপোনালোকৰ স্কিনখন ঠাণ্ডা দিনত খুব বেছিকৈ শুকাই গৈছে, তেতিয়াহ'লে আজিৰ এই ৰিমেডিটো ব্যৱহাৰ কৰিলে আপোনালোকে খুব ভাল ৰিজাল্ট পাব। এই সকলোবোৰ সমস্যা আপোনালোকৰ স্কিনৰ পৰা দূৰ হৈ যাব আৰু আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, নিমজ কৰিবলৈ, বগা কৰিবলৈ, উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ৰিমেডিটোৱে এণ্টি এজিঙৰ কাৰণে বহুত ভাল ৰিজাল্ট দিব। গতিকে ৰেগুলাৰ যদি আপোনালোকে এই ৰিমেডিটো ব্যৱহাৰ কৰি থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন বয়স বাঢ়ি আহিলেও স্কিনত সোনকালে বয়সৰ বলিৰেখা নপৰিব, স্কিনখন টাইট কৰি জিলিকাই ৰাখিব। আজিৰ এই ৰিমেডিটো তৈয়াৰ কৰিবলৈ আমাক লাগিব মাত্ৰ তিনিবিধ বস্তু। তিনিবিধ বস্তুৰে এটা খুব বঢ়িয়া ৰিমেডি তৈয়াৰ কৰি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো মই আপোনালোকক এতিয়া দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। কি কি বস্তু লাগিব এতিয়া মই আপোনালোকক সেইটো দেখুৱাই দিছোঁ। এই তিনিবিধ বস্তু লাগিব, এয়া। আৰু কেনেকৈ এই তিনিবিধ বস্তু ব্যৱহাৰ কৰিব লাগে এতিয়া মই আপোনালোকক দেখুৱাম। এইটো হৈছে এলমণ্ড বাদাম তেল। এই এলমণ্ড বাদাম তেলটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। স্কিনখন টাইট কৰি ৰাখিবলৈ, বলিৰেখা কমাবলৈ, কম বয়সতে যদি আপোনালোকৰ বলিৰেখা আহিছে সেই সমস্যা দূৰ কৰিবলৈ বহুত ভাল কাম কৰে। আৰু ইয়াৰে মই ল'ম 3 পৰা 4 টোপাল। 3-4 টোপাল এলমণ্ড বাদাম তেল। আজিৰ এই তিনিওবিধ বস্তুৱে আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰিব। এই এলমণ্ড বাদাম তেলৰ লগত আৰু এবিধ তেল মই মিক্স কৰিম, যিবিধ তেলেও আমাৰ এণ্টি এজিঙৰ কাৰণে বহুত ভাল কাম কৰে, আৰু সেইটো হ'ল এইটো কেষ্টৰ অইল। কেষ্টৰ অইল আৰু এলমণ্ড বাদাম তেল দুইবিধ বস্তুৱে আমাৰ স্কিনত এণ্টি এজিঙৰ কাৰণে বহুত ভাল কাম কৰিব আৰু আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ, গ্ল' কৰিবলৈ, হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু এই এলমণ্ড বাদাম তেলো মই 3 টোপালৰ জোখাৰে ল'লোঁ। দুইবিধ তেল মিক্স কৰি লৈছোঁ। ইয়াৰ পাছত লাগিব ভিটামিন ই অইল। এতিয়া মই ভিটামিন ই কেপচুল এটাৰ পৰা অইল 2 টোপাল উলিয়াই ল'ম। এই তিনিওবিধ অইল মিক্স কৰাৰ পাছত ইয়াৰ লগোৱাৰ নিয়মটো বেছি ইম্পৰ্টেণ্ট। 2 টোপাল ভিটামিন ই কেপচুলৰ অইলটো ল'লোঁ। গোটেই কেইবিধ অইল লোৱাৰ পাছত আকৌ এবাৰ ভালকৈ আপোনালোকে তিনিওবিধ অইল মিক্স কৰি ল'ব। তিনিওবিধ তেল এয়া মিক্স কৰি লৈছোঁ, কিন্তু ইয়াৰ যিটো ব্যৱহাৰ কৰা তৰিকা সেইটো আপোনালোকে জানিব লাগিব। এনেই লগাই থ'লে নহ'ব। আপোনালোকে মই যিটো তৰিকাৰে আপোনালোকক দেখুৱাই আছোঁ সেই তৰিকাৰে লগাব। এনেধৰণে আপোনালোকে তেলটো হাতত ঘঁহি লৈ খুব এনেকৈ ঘঁহিব। এনেকৈ হাত দুইটা ঘঁহোতে হাতটো অকণমান গৰম হৈ যাব, তেতিয়া আপোনালোকে মুখত সানিব। মুখত ঘঁহি লোৱাৰ পাছত এনেকৈ আপোনালোকে 2 পৰা 3 মিনিট ভালকৈ স্কিনখন লাহে লাহে থপিয়াই থাকিব। এনেকৈ থপিয়াই দিলে স্কিনত ভালকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব, আৰু স্কিনত যদি ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকে তেতিয়াহ'লে আমাৰ স্কিনত সোনকালে বলিৰেখা নপৰিব, স্কিনখন কোচ খাই নাযাব। আৰু এনেধৰণে আপোনালোকে এই ৰিমেডিটো স্কিনত ব্যৱহাৰ কৰিলে স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব, স্কিনখন শুকান নহ'ব, স্কিনখন হাইড্ৰেট হৈ থাকিবলৈ সহায় হ'ব। আৰু এনেকৈ থপিয়াই দিলে আপোনালোকৰ স্কিনখনত এই ৰিমেডিটো ভালকৈ এবজৰ্ব হৈ যাব, আৰু স্কিনত যেতিয়া ভালকৈ এবজৰ্ব হ'ব এই ৰিমেডিটোৱে আপোনালোকৰ স্কিনখনত ভাল ৰিজাল্ট দিব। আপোনালোকে সদায় ৰাতি শোৱাৰ আগত এই কামটো কৰিব। সদায় ৰাতি আপোনালোকে ৰেগুলাৰ কৰিলে আপোনালোকৰ স্কিনখনত কম বয়সতে বলিৰেখা নপৰিব। আপোনালোকৰ বয়সতকৈ স্কিনখন সদায় সৰু যেন দেখিব। 2 পৰা 3 মিনিট থপিয়াই লোৱাৰ পাছত আপোনালোকে হাতটো এনেকৈ ল'ব, লৈ ডিঙিটো এনেকৈ ওপৰৰ পৰা তললৈ 20 বাৰ মাছাজ কৰি দিব। এই মাছাজটো এণ্টি এজিঙৰ কাৰণে বহুত বেছি ভাল হয়। এনেদৰে কৰি লোৱাৰ পাছত আপোনালোকে এটা মগত
গৰম পানী ল'ব গৰম মানে বেছি গৰম নহয় সহ্য কৰিব পৰাকে তাৰ পাছত এখন ৰুমাল এনেকৈ তিয়াই ল'ব তিয়াই লৈ চেপি লৈ এই ৰুমালখন মুখত এনেকৈ আপোনালোকে যেতিয়ালৈকে গৰমৰ ভাৱটো থাকে তেতিয়ালৈকে আপোনালোকে এনেকৈ মুখত দি থৈ দিব মানে আপোনালোকে ভাৱটো ল'ব এনেকৈ আপোনালোকে 1 মিনিটৰ কাৰণে এই ভাৱটো ল'ব ৰুমালখন ঠাণ্ডা হোৱা যেন লাগিলে আকৌ আপোনালোকে গৰম পানীখিনিত আকৌ এবাৰ তিয়াই ল'ব তিয়াই পেলাই চেপি ল'ব লৈ পেলাই আকৌ এবাৰ ভাপ দিব এনে ধৰণে আপোনালোকে 1 মিনিটৰ কাৰণে কৰি থাকিব এই প্ৰচেছটো আপোনালোকে 1 মিনিটৰ কাৰণে কৰিব এই প্ৰচেছটো কৰাৰ পাছত এতিয়া মই এই ৰুমালখনেৰে মুখখন ওপৰে মোহাৰি লৈছো এইদৰে ভাপটো লোৱাৰ পাছত এতিয়া মই আকৌ অকনমান কেষ্টৰ অইল হাততে ল'ম 3-4 টোপাল মানৰ জোখাৰে আকৌ কেষ্টৰ অইল লৈ মুখত লগাই এনেকৈ আকৌ স্কিনখন আকৌ 1 মিনিটৰ কাৰণে থপিয়াই এই কেষ্টৰ অইলটো স্কিনত লগাই দিব এই প্ৰচেছটো আপোনালোকে ৰাতি কৰিব দিনত নহয় 2 নম্বৰ ষ্টেপত অকল কেষ্টৰ অইল ল'ব লৈ পেলাই আপোনালোকে লাহে স্কিনখনত কেষ্টৰ অইলটো এনেকৈ থেপি লগাব কেষ্টৰ অইল আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় স্কিন টাইট কৰি ৰাখিবৰ কাৰণে কেষ্টৰ অইলে বহুত বেছিকৈ সহায় কৰে গতিকে এই কেষ্টৰ অইলটো যদি আপোনালোকে ৰেগুলাৰ স্কিনত ব্যৱহাৰ কৰি থাকিব পাৰে স্কিনখন হাইড্ৰেট হৈ থাকিব আৰু স্কিনৰ শুকানতা দূৰ হৈ যাব আৰু স্কিনখন টাইট হ'বলৈ সহায় কৰিব বলি ৰেখা কমাব কেষ্টৰ অইল লগাই 1 মিনিট এইদৰে কৰাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠি আপোনালোকে দেখিব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ আছে এইদৰে আপোনালোকে ৰেগুলাৰ ৰাতি শুৱাৰ আগত ব্যৱহাৰ কৰি চাব আপোনালোকৰ স্কিনখন আপোনালোকৰ বয়সতকৈ সদায় সৰু যেন দেখিব যদি বলি ৰেখা পৰিছে স্কিনখন কোচ খাই গৈছে তেতিয়াহলে সেই সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আজিৰ এই ভিডিঅটোত এন্টি এজিঙৰ কাৰণে খুব সিম্পল এটা উপায় মই আপোনালোকক দেখুৱালো আপোনালোকে নিশ্চয় এই উপায়টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅটোত এটা লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅটো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅ লৈ নতুন এটা বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ